Good morning and welcome back to another video. So বন্ধুসকল বহুতে ভাল খবৰ আহি গল যিসকল ক্যান্ডিডেটে আসাম পুলিচৰ যিমানখিনি ফৰ্থ গ্ৰেড লেভেলৰ পোষ্ট আছিল তো তাতে যিখিনি লৰা ছোৱালী এপ্লাই বটন কৰি উঠিছিল তো সেইসকল কাৰণে ভাল খবৰ আহি গল তো ফাইনালি তোমালোকৰ বাবে অফিচিয়ালি নটিফিকেশন জাৰি কৰিলে যে তোমালোকৰ সেই পদখিনিৰ কেতিয়াৰ পৰা ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট লগতে কেতিয়াৰ পৰা টেট প্ৰফিচিয়েন্সি টেষ্ট হ'ব তাৰে নটিচ আহি গল যে তোমালোকে তাৰ এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিবা আৰু কেতিয়াৰ পৰা তোমালোকৰ ইন্টাৰভিউ বিলাক হ'ব তো সকলোবিলাক এডমিট কাৰ্ডত যেহেতু উল্লেখ থাকিব আৰু সেই ফিজিক্যাল মানে যেটো ষ্টেণ্ডাৰ্ড টেষ্ট থাকিব বা যেটো টেষ্ট প্ৰফিচিয়েন্সি টেষ্ট থাকিব তাতে এডমিট কাৰ্ড ডাউনলোড কেতিয়াৰ পৰা কৰিব পাৰিবা আৰু লগতে কিমানখিনি পোষ্টৰ বা কিমানখিনি পদৰ কাৰণে সেই নটিফিকেশন আহিছে তো সকলোবিলাক এই ভিডিওত ধুনীয়াকৈ জনাই আছো সো ভিডিওটো দিয়া দেৰি হ'ল যেহেতু নেটৱৰ্কৰ প্ৰব্লেম ইয়াতে তো সেইবাবে ভিডিওটো দিয়া দেৰি হ'ল আৰু তাৰে উল্লেখ কৰিম যে তোমালোকে কিমানখিনি পোষ্টৰ কাৰণে সেই এডমিট কাৰ্ড বিলাক পাবা তোমালোকে আৰু কিমান তাৰিখে ডাউনলোড কৰিব পাৰিবা আৰু কেইটা বজাৰ পৰা ডাউনলোড কৰিব পাৰিবা তো সকলোবিলাক এই ভিডিওত জনাই আছো সো ভিডিওটো একদম শেষলৈ চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেল সাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ কৰিব নতুন ভিডিওৰ নটিফিকেশনৰ বাবে তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ আহক তো বন্ধুসকল এখানে আছে সেই নটিচখন যিখন নটিচ তোমালোকৰ যিমানখিনি ফৰ্থ গ্ৰেড লেভেলৰ ভেকেন্সি আছিল তাতে লাগিলে ধুবি হওক ৱাটাৰ কেৰিয়াৰ হওক কুক হওক ক্লোবাৰ হওক বাৰবাৰ হওক যিমানখিনি পদৰ নহওক কিয় তো আসাম পুলিচৰ হওক বা লগতে আসাম কমাণ্ডো বেটেলিয়ন হওক লগতে CG DG এণ্ড হোমগাৰ্ডৰ তৰফৰ পৰা যিমানখিনি পদ আছিলে তো সেই পদবিলাকৰ কাৰণে ইয়াতে অফিচিয়েলি নটিফিকেশ্যন আহিছে ইয়াতে উল্লেখ কৰিছে যে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড ৰিহাবাৰী গুৱাহাটী ঠিক আছে আৰু এই নটিচখন দিছিলে 22/1/2025 তাৰিখে মানে 22 জানুৱাৰী 2025 তাৰিখে এই নটিচখন দিছিলে আৰু এটা উল্লেখ কৰিছে যে 54 post of gate IV staff ঠিক আছে তো ইয়াত আছে কুকৰ আছে 26টা বাৰবাৰ আছে 12টা ৱাটাৰ কেৰিয়াৰ আছে 3টা ধুবিৰ আছে 11টা আৰু ক্লোবাৰ আছে 2টা তো এইখিনি পোষ্ট হ'ব আসাম পুলিচৰ আন্ডাৰ ঠিক আছে তো লগতে আৰু 53টা পোষ্ট আছে গেট ষ্টাফ যিখিনি নেকি আছে কুক আছে 7টা ৱাটাৰ কেৰিয়াৰ আছে 24টা ধুবি আছে 13টা বাৰবাৰ আছে 2টা ইলেক্ট্ৰিচিয়ান আছে 2টা আৰু প্লাম্বাৰ আছে 1টা ঠিক আছে আৰু মেছন আছে 1টা আৰু লগতে টেইলৰ আছে 3টা এইখিনি পোষ্ট হ'ব আসাম পুলিচ কমাণ্ডো বেটেলিয়নৰ তৰফৰ পৰা ঠিক আছে লগতে 104টা পোষ্ট আছে আৰু ফৰ্থ গ্ৰেডৰ তো এইখিনি আছে কুক আছে 44টা ৱাটাৰ কেৰিয়াৰ আছে 12টা ধুবি আছে 23টা বাৰবাৰ আছে 10টা ক্লোবাৰ আছে 15টা তো এইখিনি হৈছে DG CD and CG HG ঠিক আছে তো আৰু লগতে তলত আৰু উল্লেখ কৰা আছে যে আৰু 30টা পোষ্ট আছে সাফাই কৰ্মচাৰী আসাম পুলিচৰ আন্ডাৰত আছে লগতে 2টা পোষ্ট আছে কৰ্মচাৰী আসাম কমাণ্ডো বেটেলিয়ন আছে 2 পোষ্ট অফ সাফাই কৰ্মচাৰী আন্ডাৰ এটো প্ৰয়োজন ডিপাৰ্টমেণ্ট আছে জেলৰ বিভাগত লগতে আছে 3টা পোষ্ট অফ সুইপাৰ আন্ডাৰ ডাইৰেক্টৰ অফ প্ৰয়োজন সায়েন্স ঠিক আছে তো ইয়াৰে যিমানখিনি এডমিট কাৰ্ড আছে তো সেই তোমালোকৰ এডমিট কাৰ্ডবিলাক তোমালোকৰ ডাউনলোড কৰিব পাৰিবা 28/1/2025 তাৰিখে আৰু 11টা বজাত মানে 28 জানুৱাৰী 2025 তাৰিখে তোমালোকৰ সেই পদবিলাকৰ কাৰণে যিমানখিনি এডমিট কাৰ্ড থাকিব তো এডমিট কাৰ্ড তোমালোকে 28 তাৰিখে ডাউনলোড কৰিব পাৰিবা ৰাতিপুৱা 11টা বজাৰ পৰা ঠিক আছে আৰু লগতে তোমালোকৰ যিখিনি টেষ্ট বা টেষ্ট প্ৰফিচিয়েন্সি টেষ্ট হ'ব লগতে যিখিনি তোমালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব সেই ফিজিক্যাল ষ্টেণ্ডাৰ্ড হ'ব তোমালোকৰ 5/2/2025 তাৰিখে মানে ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা তোমালোকে সেই টেষ্টবিলাকৰ মানে টেষ্ট দিব যাব পাৰিবা যিখিনি নেকি পোষ্ট আছে তো লাগিলে কুক হওক লাগিলে বাৰবাৰ হওক তো সকলোৰে বেলেগ বেলেগ ঠাইত পৰিব কিন্তু তোমালোকৰ সেই ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট লগতে টেট প্ৰফিচিয়েন্সি টেষ্ট হ'ব তোমালোকৰ 5 ফেব্ৰুৱাৰী 2025 তাৰিখে ঠিক আছে তো তোমালোকে মাত্ৰ ৰেডি হৈ থাকা এতিয়া তোমালোকৰ সেই টেষ্টৰ বাবে বা সেই ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ বাবে তো কাৰণ যেহেতু তাতে বহুখিনি কেণ্ডিডেটে এপ্লাই বটন কৰিছে আৰু যেহেতু পোষ্ট বহুত কম আছে তো সেইবাবে ভালদৰে তোমালোকৰ যিমানখিনি পদত এপ্লাই কৰিছে যোনে যিটো বিভাগত তো সেই পদবিলাকৰ কাৰণে যিমানখিনি প্ৰিপেৰেশ্যন থাকে ভালদৰে কৰি থাকিব ঠিক আছে তো কোনে কোনটো বিভাগ অনলাইন আবেদন কৰিছে কমেণ্ট কৰি জনাব বাকী যিসকলে কুকৰ এপ্লাই বটন কৰিছে তো সেই কুকৰ বিষয়ে কিছুমান কথা জানি যাব লগতে তেওঁলোকে যদি ইলেক্ট্ৰিচিয়ানৰ কাম কৰিছে মানে এপ্লাই কৰিছে তো ইলেক্ট্ৰিচিয়ানৰ বিষয়ে জানি যাব ৱাটাৰ কেৰিয়াৰ যদি এপ্লাই কৰিছে তো ৱাটাৰ কেৰিয়াৰ বিষয়ে অলপমান মানে জানি যাব ঠিক আছে ইউটিউবত চাৰ্চ কৰিলে আহি যাব সকলোবিলাক ডিটেইলছ তো তাৰ বিষয়ে তোমালোকে জানি যাব ঠিক আছে বাকী ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাওক আৰু সেইখন আছিল আজি অফিচিয়েল নটিফিকেশ্যন আৰু যিমানখিনি শ্বেয়াৰ আছিলে তো সকলোবিলাক ইয়াতে জনাই দিছোঁ বাকী এই নটিচখন হোৱাটছআপৰ গ্ৰুপত দি দিম তো তোমালোকে তাৰ পৰা চাই ল'ব পাৰে ঠিক আছে বাই বাই নেক্সট ভিডিঅ'ত আকৌ আহিছোঁ জয় অসম বন্দে মাতৰম বাই বাই